দীপাৱলীৰ পোহৰে সকলোকে উজ্বলাই তোলক, আমাৰ জাতিটো আৰু আগুৱাই যাওক, অসমখন আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে বহু প্ৰচেষ্টাৰ মূৰত আমাৰ কাজিৰঙাৰ ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু নেশ্যনেল হাইৱেৰ অনুমোদন দিছে। আমি আশা কৰিম যে ডিচেম্বৰ জানুৱাৰী মাহত ইয়াৰ যাতে আধাৰশিলা স্থাপন কৰিব। আজি SIT-লৈ যাব, ছিংগাপুৰলৈ যাব। তেওঁলোক যাওকগৈ, ঘূৰি অহাৰ পিছত আমাৰ SIT-ৰ যি হেড আছে মুন্না গুপ্তা, তেওঁ আপোনালোকক নিশ্চয় ব্ৰিফিং কৰিব, কাৰণ তাত আলোচনাৰ পিছতহে আমি গম পাম। আলোচনা কৰি ঘূৰি আহক। তেওঁ সাংবাদিকসকলক আহি ছিংগাপুৰ ভ্ৰমণত তেওঁলোকে যিখিনি পালে বা যি আলোচনা কৰিলে নিশ্চিতভাৱে সাংবাদিকসকলক অৱগত কৰিব। কাজিৰঙাৰ কাৰণে চাগে আৰু ভাল খবৰ আছে। ইয়াতকৈ আৰু ভাল খবৰ কি থাকিব পাৰে? ইমান ডাঙৰ এলিভেটেড কৰিডৰ হৈ গ'ল। থেংক ইউ ছাৰ।